হাই হেল্ল' এভৰিৱান, মই দীপিকা ডেকা। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। ক্ৰনলজিৰ ওপৰত মই এটা ভিডিঅ' দিছিলো কেইদিনমান আগতে। বহুত মানুহে জানিব বিচাৰিছিলে ক্ৰনলজি। একচুৱেলি আগ্ৰহী হোৱা দেখা পাই মোৰ খুব ভাল লাগিছে, কাৰণ নেমে আমাৰ নাম্বাৰে আমাৰ লাইফত বহুত ধৰণৰ ভূমিকা গ্ৰহণ কৰে, বহুত ডাঙৰ এটা ৰোল প্লে কৰে আমাৰ জীৱনটো সুচাৰুৰূপে আগুৱাই যোৱাৰ ক্ষেত্ৰত। চ' আমি যেহেতু ডেট অফ বাৰ্থটো চেঞ্জ কৰিব নোৱাৰো, আমি নিজৰ নাম চেঞ্জ কৰি আমি ডেট অফ বাৰ্থৰ নাম্বাৰৰ লগত আমি নামৰ নাম্বাৰ মিলাই ল'ব পাৰো। মানে যিটো ধৰণৰ মিলাই ললে আমাৰ লাইফটো স্মুথ হয়, কোনো বেয়া চিটুৱেশ্যনত মানে আমি ফচিব লগা নহয়। কাৰণ নেমে বহুত ভূমিকা গ্ৰহণ কৰে। যদি আমাৰ জন্মৰ তাৰিখ আৰু নামৰ সংখ্যাৰ মাজত মিল নাথাকে, আমি বহুত ক্ষেত্ৰত বহুত প্ৰব্লেমৰ সন্মুখীন হবলগীয়া হয়। যেনে ধৰক কিছুমান বিজনেছত বহুত ভাল, তেখেতৰ হেল্থ বেয়া, ফেমিলি ৰিলেশ্যন বেয়া। কিছুমানৰ আকৌ ফেমিলি ৰিলেশ্যন ভাল, হেল্থ বেয়া, বিজনেছ বেয়া। কিছুমানৰ আকৌ ফেমিলিও ভাল, বিজনেছো ভাল, হেল্থ বেয়া। এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম এইটো কাৰণে হয়, কাৰণ আমাৰ জন্মৰ তাৰিখৰ সংখ্যা আৰু নামৰ সংখ্যাৰ মাজত মিল নাথাকিলে হয়। আমাৰ কেইটামান এনিমি নাম্বাৰ আছে, সেইকেইটা এনিমি নাম্বাৰ যদি আমাৰ লাইফত থাকে, আমাক কেতিয়াও লাইফত আগবাঢ়িব নিদিয়ে, নহলে বা আমাৰ লাইফত প্ৰব্লেম ক্ৰিয়েট কৰি থাকে। চ' আমি জানিম যে আজি আমি এটা বস্তুৱে জানিম যে ভাগ্যাংক আৰু মূলাংক আমি কেনেকে ওলোৱা হয়। বহুতে জানে মূলাংকৰ বিষয়ে বহুতে জানে, বাট ভাগ্যাংক কেনেকে ওলোৱা হয় সেইটোৰ বিষয়ে মই আজি ক'ম। মূলাংক হৈছে আমাৰ যোনটো জন্মৰ ডেট হয়, সেইটো চিংগল ডিজিটত আনিলে আমি সেইটো মূলাংক বুলি কওঁ। আৰু ভাগ্যাংক হৈছে আমাৰ ডেট অফ বাৰ্থটো, মানে ডেটটো, মাহটো আৰু চনটো লগাই যোনটো আমাৰ নাম্বাৰ ওলাই চিংগল ডিজিটত, সেইটোক আমি ডেষ্টিনি নাম্বাৰ বুলি কোৱা হয় বা ভাগ্যাংক বুলি কওঁ। চ' সেইটো কেনেকে ওলাম? চাপোজ আজি 28ত যদি আজি বাচ্ছা এটা জন্ম পায়, 28 মাৰ্চ 2026ত, বাচ্ছাটো মূলাংক হব 1 কেনেকে হব? 28 2 আৰু 8 যোগ কৰিলে আমাৰ হব 1। 10 হব, 10ৰ পৰা আমি চিংগল ডিজিট আনিব 1 হব। আৰু সেই বাচ্ছাটোৰ ভাগ্যাংক কি হব? 2 + 8 + 3 + 2 + 2 + 6 কি ওলাব? 23। আৰু ডেষ্টিনি নাম্বাৰ হব, ভাগ্যাংক হব 23ক আমি প্লাছ কৰিলে কি ওলাব? 5। যে আজি যদি বাচ্ছা এটা জন্ম পায়, তাৰ মূলাংক হব 1 আৰু ভাগ্যাংক হব 5। তো আমি কেলকুলেশ্যন কৰি চাব লাগিব 5 আৰু 1ৰ মাজত মিল আছে নে নাই, বা আজি জন্ম পোৱা বাচ্ছাটোৰ নাম কি হব, নাম্বাৰটোৰ লগত নামটোৰ নাম্বাৰৰ কেনেকে মিল আছে নে নাই, সেয়া আমি জানিব লাগিব। চ' সেইটো বাৰু পিছত জানিম। সেইটো কাৰণে মোক পাৰ্চনেলি কন্টেক্ট কৰিব লাগিব, এইটো ভিডিঅ'ত কৰি দিয়া পচিবল নহয়। চ' যদি কোনোবাই জানিব বিচাৰে আপোনাৰ নামৰ সংখ্যা আৰু আপোনাৰ জন্মৰ সংখ্যাৰ মাজত আপোনালোকৰ মিল আছে নে নাই, তেতিয়াহলে আপুনি যদি কিবা প্ৰব্লেমত ফচি আছে বা প্ৰব্লেম ক্ৰিয়েট হৈ আছে আপোনাৰ লাইফত, তেতিয়াহলে মোৰ লগত যোগাযোগ কৰিব পাৰে, জানিব পাৰে। আৰু প্ৰতিটো নাম্বাৰৰে এটা নিজা কেৰেক্টাৰ আছে। আজি আপোনালোকক মই নাম্বাৰ 1ৰ কোৱালিটিৰ ওপৰত ক'ম। নাম্বাৰ 1 হৈছে চবে জানে সূৰ্যৰ নাম্বাৰ, আৰু 2026 হৈছে সূৰ্যৰ নাম্বাৰ 1। নাম্বাৰ 1 মানুহবিলাক কেনেকুৱা হয়? খুব কনফিডেন্ট হয় তেওঁলোক, গ্ৰেট লিডাৰশ্বিপ কোৱালিটি হয়, ভেৰি গুড মেনেজমেন্ট খুব ধুনীয়া তেওঁলোক, কনফিডেন্ট হয়, লগতে ইগোষ্টিক হয়, অলপ শ্বৰ্ট টেম্পাৰো হয় কিছু মানুহ, লগতে জিদ্দি হয়, নিজক সদায় মটিভেট কৰি ৰাখিব পাৰে, লগতে আনকো খুব মটিভেট কৰি ৰাখে। আৰু মেনেজমেন্টত খুব ভাল, ভেৰি গুড, কনফিডেন্ট লেভেল তেওঁলোকৰ বহুত ভাল হয়। ত' যিসকলৰ লগত মিলিছে নাম্বাৰ 1 মানুহ, তেওঁলোকে কমেন্ট কৰিব আপোনালোকক মিলিছে যদি য়েছ বুলি কব। আৰু আগলৈ মই আজি যিহেতু 1 নম্বৰ কলো, 2ৰ পৰা 9লৈকে মই আগলৈকে আৰু ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আৰু লগতে A to Z এই নাম্বাৰৰ লেটাৰে আমাৰ কি সূচায়, B নাম্বাৰৰ লেটাৰ মানুহে নামত কি সূচায়, সেয়া মই আগলৈ ভিডিঅ' লৈ আহিম। ত' আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব। আৰু যদি আপোনালোকৰ লগত মিলিছে আৰু আপোনালোকৰ ফেমিলি বা ফ্ৰেণ্ডৰ মাজত যদি কোনোবা নাম্বাৰ 1 মানুহ আছে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব আৰু আগলৈ মোৰ ভিডিঅ' চাই থাকিব। আৰু আপোনালোকে সদায় মোৰ ভিডিঅ' চাই থাকিব আৰু এনেদৰে মৰম দি থাকিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই কিন্তু মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ মোক মৰম আশীৰ্বাদ দি যাব। ধন্যবাদ।